এটা ঘৰুৱা চিলিণ্ডাৰ বিচাৰি এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে ২ নং উৰহিলাগাৰ গাঁৱৰ মহিলাসকলে। এই মহিলাসকলৰ অতি প্ৰয়োজনীয় গেছৰ চিলিণ্ডাৰ বিচাৰি তেওঁলোক এতিয়া ক'ত যাব ক'ত নাযাব তাকে লৈ এতিয়া উপায়বিহীন হৈ পৰিছে। কাৰণ এই বৰ্তমানৰ সময়ত এটা ঘৰুৱা চিলিণ্ডাৰ বিচাৰি তেওঁলোক এতিয়া পৰিস্থিতি এনে পৰ্যায় পাইছে যে এতিয়া তেওঁলোকে এটা ঘৰুৱা চিলিণ্ডাৰ ক'ত পাব তাকে লৈ যে চিন্তিত হৈ পৰিছে। মই এটা গেছ এজেঞ্চিৰ পৰিৱেশ দেখুৱাই লৈছোঁ। এই গেছ এজেঞ্চিটো বিগত প্ৰায় ৩-৪ মাহ ধৰি বন্ধ হৈ আছে। মাইনাও ইণ্ডিয়ান গেছ বিতৰক প্ৰতিষ্ঠানটো এতিয়া বিগত ৪ মাহ ধৰি বন্ধ হৈ আছে আৰু এই যিটো এজেঞ্চি তাত এটা ওলমি আছে প্ৰকাণ্ড তলা। মই পৰিৱেশ দেখুৱাই লৈছোঁ সমগ্ৰ পৰিৱেশ। এই এজেঞ্চিটো প্ৰকৃত কৃষ্ণা ডেকাৰ বড়ো নামত আছিল, কিন্তু ঘোঁৰামাৰীৰ বিনয় বসুমতী নামৰ এজন যুৱকে লিজত লৈ এই ব্যৱসায় আৰম্ভ কৰিছিল। কিন্তু বিগত ৩ মাহ ধৰি বিনয় বসুমতীৰ কোনো খুংসূত্ৰ নাই। তেওঁলোকে গ্ৰাহক ৰাইজে যোগাযোগ কৰিও তেওঁলোকে কোনো খুংসূত্ৰ উলিয়াব পৰা নাই বা এই প্ৰতিষ্ঠানটো নোখোলাত তেওঁলোক আজি বিগত ৩-৪ মাহ ধৰি এটা ঘৰুৱা চিলিণ্ডাৰ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। এটা বৃহত্তৰ অঞ্চল যোগীবিল, মাইনচৰী, উৰহিলাগা, কৈলাজুলি আদি অঞ্চলৰ গ্ৰাহক ৰাইজে ইয়াতে গেছ বিচাৰি তেওঁলোকে আহিছিল আৰু এটা সময়ত তেওঁলোকে পৰ্যাপ্তভাৱে গেছ লাভ কৰিছিল যদিও তেওঁলোক এতিয়া গেছ পাবলৈ সক্ষম হোৱা নাই। মোৰ ঘৰে এগৰাকী মহিলা আছে। এই মহিলাসকলৰ মই প্ৰতিক্ৰিয়া জানিব বিচাৰিম। বাইদেউ, আচলতে আপোনালোকে এটা প্ৰয়োজনীয় বস্তু বৰ্তমান অসমত গেছ, আৰু গেছ অবিহনে এতিয়া চলিব নোৱাৰে এটা কোনো পৰিয়াল। বহুত অসুবিধাৰ মাজেৰে এতিয়া আপোনালোকে সাংসাৰিক জীৱন পাৰ কৰিবলগীয়া হৈছে, গেছ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। কি ক'ব, বৰ্তমান সময়ত এই এজেঞ্চিত ওলমি আছে এটা প্ৰকাণ্ড তলা? হয়, এইখন আমাৰ ২ নং উৰহিলাগা গাঁৱৰ মাইনাও ইণ্ডিয়ান গ্ৰামীণ বিতৰক গেছ এজেঞ্চি হয়। আজি ৩ মাহ ধৰি এপ্ৰিলৰ 1st উইকতে আমাক গেছ দিয়া। তো আজিলৈকে আমি ৩-৪ মাহ হৈ গ'ল আমি গেছ পোৱা নাই। এই গেছ এজেঞ্চিখনৰ মানে স্বত্ব অধিকাৰ আমাৰ কৃষ্ণা ডেকা বড়ো আমাৰ গাঁওখনৰে বোৱাৰী হয়। কিন্তু এই গেছটোৰ মানে মালিক ঘোঁৰামাৰী ঢেকীদল গাঁৱৰ বিনয় বসুমতাৰী বুলি আমি গম পাওঁ। তেখেতক আমি চিনি নাপাওঁ, কিন্তু বিনয় বসুমতাৰীয়ে লৈছে বুলি আমি গম পাওঁ। কিন্তু তেখেতে মানে আমাৰ গেছ এজেঞ্চিত গেছ নিদি পেলাই আমি আজি ৩-৪ মাহ ধৰি ফোন কৰি আছোঁ। তেখেতে আমাক ফোনৰ একো ৰেছপন্স নিদিয়ে, আমাক ফোন ৰিচিভ নকৰে। আৰু ইয়াত যিসকল কৰ্মচাৰী আছে তেওঁসকলেও মানে ফোন কৰিলে মানে ৰিচিভ কৰিবলৈ সিহঁতে নকৰে, মানে ৰিচিভ নকৰে ফোন প্ৰায়। গুৰুত্ব দিয়া নাই হয়। সেয়েহে আমাৰ আজি ইমান প্ৰব্লেমত পৰিছোঁ। আমি গেছ নাপাই পেলাই খৰিত ভাত বনাব লাগে, ল'ৰা ছোৱালী স্কুলত পঠাব লাগে। তো কিমান অসুবিধাত পৰিছোঁ আমি মানে গেছ নাপাই পেলাই। গেছ ক'ত পাইছিল? গেছ আমি আগত ৰঙাপাৰাত পাইছিলোঁ। ৰঙাপাৰাত যিখিনি আমাৰ গেছৰ বুক আছিল আগত আমি ধুনীয়াকৈ পাই আছিলোঁ প্ৰতি মাহে। কিন্তু এতিয়া মানে এনেকুৱা হৈছে আমাক গেছ এজেঞ্চিৰ পৰা ডাইৰেক্ট তাৰ পৰা ট্ৰান্সফাৰ হৈ আহিছে বুলি গেছ এজেঞ্চিৰ বুকবিলাক আমাক ৰঙাপাৰাৰ পৰা আমাৰ এই ২ নং উৰহিলাগা গাঁৱত আমাৰ গাঁৱত আনি দিলে। তো আমিও ভাবিলোঁ গাঁৱত আছে যেতিয়া গাঁৱত সুবিধা হ'ব, সেই হিচাপে আমি গাঁৱত ট্ৰান্সফাৰ কৰি লৈ আনিলোঁ। কিন্তু গাঁৱত ট্ৰান্সফাৰ কৰি লৈ আনিলোঁ আমি এতিয়া আমাৰ গেছ ৩-৪ মাহ নাই। তো আমি ৰঙাপাৰাত যদিও গেছ বিচাৰি যাওঁ আমাক গেছ এজেঞ্চি কয় ইয়াত বুক নাই, আমি নিদিওঁ। তো তেনেকৈ প্ৰব্লেম আছে। যদি আমি তাতো নাপাওঁ, ইয়াতো যদি গেছ এজেঞ্চিত গেছ নাপাওঁ, আমি বহুত সমস্যাত পৰিম। বিগত মানে আমাক য'তে নাথাকক বিনয় বসুমতাৰী তেখেতে আমাক গেছ এজেঞ্চিত অতি সোনকালে আহি পেলাই আমাক গেছ দিব লাগে। আমি সেইটোৱে মানে গাঁৱৰ ৰাইজে মানে বিচাৰিছোঁ। আমি ট্ৰেন্সফাৰ আমি নাজানো, আমাক কৈছে ট্ৰেন্সফাৰ অলৰেডি হৈ আহিছে তাৰ পৰা বুলিকৈ কৈ পেলাই কাগজ পত্ৰ খুজিছে। তো সেই হিচাপে আমি কাগজ পত্ৰ জমা দিছোঁ আৰু এতিয়া আমাক গেছ বন্ধ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।